कोकराझार की किडनी संबंधित रोगियों को अब डायलिसिस के लिए जिले में ही सुविधा उपलब्ध कराई जाएगी। मरीजों को ध्यान में रखते हुए कोकराझार मेडिकल कॉलेज अस्पताल में नए डायलिसिस यूनिट का शुभारंभ किया गया। मंत्री उर्खाव गौड़ा ब्रह्म ने इसका उद्घाटन किया। इस मौके पर उन्होंने कहा, यहाँ 4 डायलिसिस मशीन लगाए गए हैं, जिसके जरिए एक दिन में 12 मरीज इससे लाभान्वित होंगे। प्रथमबाৰৰ বাবে 4টা ডায়ালিসিস মেশিন ইয়াত স্থাপন কৰা হৈছে আৰু এটো আমি উদ্বোধন কৰিবলৈ সুযোগ পাইছো আজি। তাৰ কাৰণে কংগ্ৰেচুলেশ্যন টু মেডিকেল কলেজ ফ্ৰেটাৰ্নিটি অফ দি কোকৰাঝাৰ মেডিকেল কলেজ। তেওঁলোকৰ প্ৰচেষ্টাত আজি এটো সম্ভৱ হৈছে। ডায়ালিসিসটো খুব প্ৰয়োজন হৈ গৈছে আৰু এতিয়া জনোৱা মতে 4টা মেশিন দিনত 12 জনকৈ ডায়ালিসিস আমি কৰিব পৰা অৱস্থা হ'ল। এটো প্ৰগ্ৰামৰ নাম হয় প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়ালিসিস প্ৰগ্ৰাম। তাৰ আগতে আমাৰ 44 সেন্টাৰ অল ওভাৰ অসমত আছে আৰু এটো বিনামূল্য হয়, ফ্ৰী অফ কষ্ট। ইয়াত পেশেন্টৰ কাৰণে একো চাৰ্জ নালাগে, এটো বাবতে গভৰ্নমেন্টে আমাক পে কৰে। তো এটোৰ সার্ভিস লবৰ কাৰণে জাস্ট এটা কনসালটেন্ট মানে নেফ্ৰলজিষ্ট হোক বা কোনোবা কনসালটেন্টৰ এটা এডভাইস লাগিব ডায়ালিসিসৰ। জাস্ট এটো প্ৰেসক্ৰিপশন আৰু এটা আইডি প্ৰুফ লাগিব, লাইক আধাৰ কাৰ্ড। এটো লৈ কিনে হস্পিটেলত আহিব লাগিব। ইয়াত মেডিকেল সুপাৰিনটেন্ডেন্ট বা ইনচাৰ্জ যোন আছে তে ভেৰিফাই কৰি জাস্ট একনলেজ কৰি দিব কি এটো আছে কৈ কিনে আৰু আমাৰ তাত ৰেফাৰ কৰি দিব।